বৰপেটা জিলাৰ চেঙাৰ বান্দালী সাপ্তাহিক বজাৰ বান্দালী বৰভিটা চেনিমাৰী বহৰী গোমা ফুলবাৰী আৰু তাৰাবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া কুম্ভকৰ্ণ নিদ্ৰা জলসম্পদ বিভাগ খবৰ ল'বলৈ সময় নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ আজি চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালী সাপ্তাহিক বজাৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় উক্ত সভাতে ৰাইজে সিদ্ধান্ত লৈ ৰাইজৰ গাঁঠিৰ ধনেৰে অনাগত দিনত গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লোৱা হ'ব বুলি সিদ্ধান্ত লয় সভাৰ অন্তত বান্দালী গাঁৱৰ ব্যক্তিসকলে একত্ৰিত হৈ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে যাতে আল্লাহ গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰে জনপ্ৰতিনিধি ব্যস্ত আছে সময় নাই জনপ্ৰতিনিধিৰ সমান্তৰালকৈ বিয়াগুম বিভাগটোৰ কৰ্তৃপক্ষ ব্যস্ত আজিলৈছে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা নকৰিলে ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগ তথা স্থানীয় বিভাগ গাঁওখনত বান পৰিস্থিতি মাৰ নাচাওঁতে গৰাখহনীয়া কবলত সমগ্ৰ অঞ্চলবাসী বিভিন্ন চৰাঞ্চলত খহনীয়াৰ কবলত শ পৰিয়াল গৰাখহনীয়া কবলত পৰা নৈপৰীয়া ৰাইজৰ থাকিবলৈ ঠাই নোহোৱা হৈছে নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ আমি দেখিছো আজি 50-60 বছৰ আগৰ পৰাই এই ব্ৰহ্মপুত্ৰ নদীয়ে কেৱল উত্তৰ পিনে ভাঙি আছে ব্ৰহ্মপুত্ৰ নদীয়ে ৰৌমাৰীৰ পৰা পাজাৰভাঙ্গালৈকে বহু কেইখন গাঁও চেনিমাৰী বালিধাৰী যাত্ৰাদিয়া আটিয়া বৰদিয়া বৰভিটা এনেকৈ বহু গাঁও নদীৰ বুকুত জাহ গৈছে আমি বহুতো চৰকাৰ গ'ল বিভিন্ন চৰকাৰকে বিভিন্ন সময়ত আমি চৰকাৰৰ লগত যোগাযোগ কৰিছো কোনো এখন চৰকাৰে আমাৰ এই অঞ্চলত সুৰক্ষা দিয়াৰ কাৰণে নদীৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনো চৰকাৰ আগবাঢ়ি অহা নাই আমি ৰাজনৈতিকভাৱেও আগবাঢ়িছো প্ৰশাসনিকভাৱেও আগবাঢ়ি গৈছো কিন্তু কোনো চাইডে আমি আগবাঢ়ি গৈ ফলৱতী হ'ব পৰা নাই এইবেলিও যথেষ্ট পৰিমাণে নদীয়ে গৰাখহনীয়া হৈ আছে যাৰ কাৰণে আমি কিছু সংখ্যক ৰাইজে আলোচনা বিলোচনাৰ মাধ্যমত আমি যোৱাকালি পৰহি এখন সৰু মিটিং দিছিলোঁ সেই মিটিঙত আমাৰ ৰাইজে সঁহাৰি দিছিলে যে আমি চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগ নোলোৱাকৈ ৰাজনৈতিক নেতাৰ পৰা কোনো সহায় সহযোগিতা নোলোৱাকৈ আমি ৰাইজে নখ জোকাৰিম আৰু ৰাইজে নখ জোকাৰিয়ে কিবা এটা কৰিম বুলি ভাবিছোঁ যাৰ কাৰণে আজি এখন মিটিং মাতিছিলোঁ মিটিঙত বহু মানুহ আমাৰ উপস্থিত হৈছিল মিটিঙত আমি এখন সৰুকৈ হ'লেও কমিটি গঠন কৰিছোঁ আৰু সেই কমিটিৰ মাধ্যমত আমি এই নদীৰ গৰাহৰ পৰা যাতে আমি ৰক্ষা পাওঁ পৰিত্ৰাণ পাওঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আৰু এই ক্ষেত্ৰত মাত্ৰ ৰাইজৰ সহায় সহযোগিতাই লোৱা যাব ৰাইজৰ দান বৰঙণিৰ জৰিয়তে আমি এইখিনি কৰিম এতিয়া আল্লাহ ভৰসা কৰি আমি কামখিনি আগবাঢ়ি যাম এতিয়া যি হয় আল্লাহৰ তৰফৰ পৰা হয় গতিকে আমি চেষ্টাখিনি চলাই যাম আল্লাহ যদি আমাক ৰক্ষা কৰে তাৰ ওপৰত ভৰসা ৰাখিছোঁ আল্লাহ আমাক ৰক্ষা কৰিব বুলি আৰু আল্লাহৰ ওপৰত শেষ ভৰসা কৰি মোৰ এই চমু বক্তব্য শেষ কৰিছোঁ ধন্যবাদ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।